গুপুতে গুপুতে অকলেৰি থৈ কতেনো থাকা গৈ তুমি হিয়াৰে কোণতে অশ্ৰু বাগৰে এতিয়া নীৰৱ হৈ তুমি গুপুতে গুপুতে অকলেৰি থৈ কতেনো থাকা গৈ তুমি হিয়াৰে কোণতে অশ্ৰু বাগৰে এতিয়া নীৰৱ হৈ তুমি জ্বলি জ্বলি জীৱনত ফুৰি ফুৰি সপোনত এতিয়া এন্ধাৰকে ললা সাৱতি চকু মেলা সাৰ পোৱা মোলে চোৱা আকৌ এবাৰ কথা কোৱা মোৰ হোৱা উঠা জাগা এনেকে একলা নাছিলে তো প্ৰথমতে গীতটিৰে আৰম্ভ কৰিলোঁ আজি লাইভটো তো এই লাইভলৈ অহাৰ ডেছক্ৰিপশ্যনত দেখিছে যে আমি ব্লাড ডোনেট কৰিব লাগে আৰু ব্লাড ডোনেট কৰিব লাগে আমি জুবিন গাৰ্গ ব্লাড ডোনাৰ্ছ বুলি পেলাই যিহেতু মই যোৱা 19 তাৰিখে ব্লাড ডোনেট কৰিলোঁ লাষ্ট আৰু ব্লাড ডোনেট কৰাৰ পিছৰ পৰা মোক ইমান মানুহে ফোন কৰি আছে যে ব্লাড লাগে কাৰোবাক ডিব্ৰুগড়ত লাগে কাৰোবাক লখিমপুৰত লাগে কাৰোবাক ধেমাজিত লাগে গতিকে আমি ভাবোঁ তাৰমানে মই এই আপাহতে ক'ব বিচাৰিছোঁ মই যিটো অৰ্গেনাইজেশ্যনত কাম কৰোঁ যিটো সংস্থাৰ সৈতে মই কাম কৰোঁ যিটো সময়ত মই য'ত কাম কৰোঁ তাত মই বিচাৰোঁ যে এটা ব্লাড ডোনাৰ্ছ এটা টীম এটা আমি তাত আৰম্ভ কৰোঁ বহুতত সঁহাৰি পাওঁ বহুতে সঁহাৰি নিদিয়ে বহুতে হয়তো এই তাৰ যিটো ইণ্টাৰনেল যিটো হেৰি এইটো বুজি নাপায় গতিকে ব্লাড ডোনাৰ্ছ যিসকল তেওঁলোকে বুজি পায় কথাবিলাক ব্লাড ডোনেট যিসকলে কৰে গতিকে আমি ভাবিছোঁ মানে মই ভাবিছোঁ যে আমি ব্লাড ডোনেট কৰোঁ জুবিন গাৰ্গ ব্লাড ডোনাৰ্ছ বুলি পেলাই এতিয়াৰ পৰা গতিকে আপোনালোকেও জড়িত হওক আপোনালোকেও নিজে আৰম্ভ কৰক নিজৰ ঠাইত এইটো কোনো এনেকুৱা এটা আমি এনেকুৱা কৰিব বিচৰা নাই যে মই লিডাৰ হৈ যাম কোনোবা মোৰ তলত থাকক তেনেকুৱা নহয় চবেই নিজৰ নিজৰ ঠাইত এটা টীম আৰম্ভ কৰক জুবিন গাৰ্গ ব্লাড ডোনাৰ্ছ সেইটো এটা টাইপ অফ প্ৰটেষ্ট মানে আমি যে প্ৰটেষ্ট কৰি আছোঁ এতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ তো আমি জুবিন দাক জীয়াই ৰাখিবৰ কাৰণে আমি জুবিন দাৰ নামটো আমি ব্যৱহাৰ কৰিব পাৰোঁ দ্য জুবিন গাৰ্গ ব্লাড ডোনাৰ্ছ বহুতে বহুত ধৰণে আৰম্ভ কৰিছে টিম হিউমেনিটি আছে ৰক্তধাৰা আছে তো মই মাজতে আৰম্ভ কৰিছিলোঁ মই যেতিয়া গগনাবাৰ সাধাৰণ সম্পাদক হৈ আছিলোঁ তাতে গগনাবাৰ ব্লাড ডোনাৰ্ছ বুলি এটা বা ব্লাড ডনেশ্যন চেল বুলি এটা আৰম্ভ কৰিছিলোঁ কিন্তু দুখৰ বিষয়ে মানুহবিলাকে বুজি নাপায় কথাবিলাক অনুধাৱন নকৰে তো কি হয় মানুহবিলাকে হেৰি কৰে নেগলেক্ট কৰে আৰু নিজকে এৰাই চলিবলৈ চেষ্টা কৰে বিষয়ৰ পৰা গতিকে আমি কাৰোবাক সহায় কৰিবৰ কাৰণে গতিকে মই যিহেতু শ্ৰী সত্যসাই বাবাৰ ভক্ত হয় আৰু এয়া পাওঁতে মই লগতে কওঁ শ্ৰী সত্যসাই বাবাৰ বিষয়ে আপোনালোকে হয়তো চবেই জানে যে সৰ্বধৰ্ম এটা অনুষ্ঠান জয় জুবিন দা দীপক প্ৰধানে কৈছে তো গতিকে সৰ্বধৰ্ম মানে আমি সকলোকে ৰেচপেক্ট কৰিব লাগে এই লগতে মই কথাটো কৈ দিছোঁ দেই জুবিন দাৰ যিটো নীতি আছিলে তো সত্যসাই বাবাৰ যিটো নীতি সেইটোৱে জুবিন দাই ফ'ল' কৰিছিলে যিহেতু জুবিন দা এনেকুৱা এটা অনুষ্ঠান আছিলে যিটো বিষয় আপোনালোকে জানে তেওঁ যিটো বিষয়ে চিন্তা কৰে সেইটো অধ্যয়ন কৰি শেষ কৰি পেলায় আৰু জুবিন দাই আমাৰ ৰূপনগৰ যিটো শ্ৰী সত্যসাই সাধনা নিলয়ম আছে ৰূপনগৰ তেওঁৰ সেই বাৰ্ষিক যিটো আমাৰ অনুষ্ঠান আছিলে তাত তেওঁ গান পৰিৱেশন কৰিছে গীত পৰিৱেশন কৰিছে বৰগীত গাইছে নিজে হাৰমনিয়াম বজায় গতিকে তেওঁ সেই বিষয়বোৰ খুব মানে ডেফলি তেওঁ ষ্টাডি কৰি পেলাই তেওঁ হেৰি কৰে গোটেই বিষয়টো জানে আৰু তেওঁৰ যিটো
মটিভ আছিলে যে আমি সকলোকে ৰেছপেক্ট কৰিব লাগে গতিকে মই আজি যিটো পাগুৰি পিন্ধি আছোঁ এইটো পাঞ্জাবীৰো এটা ষ্টাইল হয় এটা মুছলমানৰ এটা ষ্টাইল হয় গতিকে পাঞ্জাৱত ক'বলৈ গ'লে वाहेगुरु जी का खालसा वाहेगुरु जी की फतेह আৰু যদি মুছলমানত কওঁ কি বুলি কয় মুছলমানত যে আসসালামু আলাইকুম আৰু ইজনে ক'ব যে ওয়ালাইকুম আসসালাম আমি সকলো জানিব লাগে তো যেনেকৈ তাই সময়ত কওঁ আমি খুবটাং অসমীয়াত নমস্কাৰ লাডাখী ভাষাত জুলে বুলি কয় মিচিংসকলে কয় কুমৰিক চুডুম বড়োসকলে কয় খুলুমবাই গতিকে মই যে যিকোনো ভিডিঅ' বনোৱাৰ আগত যে প্ৰায় মই এইটো ক'বলৈ চেষ্টা কৰোঁ মই সকলোকে ৰেছপেক্ট কৰি লওঁ সকলোকে মই ৰেছপেক্ট কৰোঁ সকলোকে ৰেছপেক্ট কৰিবলৈ শিকাইছে আমাক আমাৰ পূৰ্বপুৰুষসকলে গতিকে এই যে মই যিটো পাগুৰিটো মাৰিছোঁ এইটো হ'ল পাঞ্জাৱী মানে যিটো আমাৰ গুৰু নানকৰ যিটো আদৰ্শ গতিকে এই ব্লাড ডোনেট কৰিবলৈ হ'লে আমি সকলো জেগাতে আমি এটা আৰম্ভ কৰোঁ দিয়কচোন এতিয়া মানে এনেকুৱা হৈছে মই কাক নকম এনেকুৱা হৈছে মানে ব্লাড মানে মই এতিয়া টিম এটা বনাব লাগে টিম বনাবৰ কাৰণে গতিকে আপোনালোকে যদি বিশ্বাস কৰে নিজৰ নিজৰ ঠাইত আপোনালোকে নিজে আৰম্ভ কৰক নিজে লিডাৰ হৈ যাওক নিজে আৰম্ভ কৰক দ্য জুবিন গাৰ্গ ব্লাড ডোনাৰ্ছ নামটো এনেকৈ লওক কেনেকৈ লয় আপোনালোকে চিন্তা কৰক মই কৈছোঁ মোৰ ফালৰ পৰা যেহেতু দেখা পোৱা যায় বহু অনুষ্ঠানে ব্লাড ডোনেশ্যন মানে এটা কেম্প পাতে তাৰ মানে তাৰ যিটো সুবিধাটো কি মই ক'বলৈ নাযাওঁ অসুবিধা ক'ত মই কৈ দিছোঁ দেই বহু মই অনুষ্ঠানবিলাকৰ নাম নলওঁ বহুতে কি কৰে যে এনেকুৱা কিছুমান ব্লাড ডোনেশ্যন মানে কেম্প পাতে আৰু তাতে গোটেই সেই ঠাইৰ ল'ৰা ছোৱালীবিলাকৰ বা মানুহবিলাকৰ পৰা ব্লাডটো ডোনেট কৰি পেলাই কোনোবা এখন মেডিকেলৰ মানে ব্লাড বেংকত জমা দিয়ে সাপোজ আমাৰ গোগামুখত কিবা এটা যদি ব্লাড বেংক মানে ব্লাড ডোনেশ্যন কেম্প এটা আৰম্ভ হ'ল সেইটো কোনোবা লখিমপুৰ ব্লাড মানে বেংকলৈ গুচি যায় নহ'লে ধেমাজি ব্লাড বেংকলৈ গুচি যায় আৰু মোৰ যদি কোনোবা অঙহী বঙহী মোৰ কোনোবা যদি আজি ধেমাজিত ট্ৰিটমেণ্ট নহয় ডিব্ৰুগড়ত ট্ৰিটমেণ্ট হৈ আছে লখিমপুৰত ট্ৰিটমেণ্ট হৈ আছে সেইসকলক সেই ধেমাজিৰ পৰা ব্লাড নি পেলাই আমি দিব নোৱাৰোঁ গতিকে আমি এনেকুৱা ছিষ্টেম এটা কৰিব পাৰোঁ নেকি আমি মানুহবিলাক ৰেডি কৰি ৰাখোঁ য'ত লাগে আমি তাতে দিওঁ মই গগনাবাদ যেতিয়া আছিলোঁ তেতিয়া আমি কৰিছিলোঁ মোৰ ভতিজা ছোৱালী ডিব্ৰুগড় মানে গুৱাহাটীতো ব্লাড ডোনেট কৰিছে দেই মেঘালী গতিকে সেই তেনেধৰণে মই ডিব্ৰুগড়ত দিছোঁ কেঞ্চাৰ ইনষ্টিটিউটত দিছোঁ গুৱাহাটী মেডিকেল কলেজত দিছোঁগৈ নিজে গৈ পেলাই লখিমপুৰতো দিওঁহে মানে নিজে যোৱা 19 তাৰিখে মই নিজে স্কুটি চলাই গৈ ব্লাড ডোনেট কৰি পেলাই বাইদেউৰ ঘৰত মানে গাহৰি মাংস 1 কেজি বনাব দিছোঁ 1 কেজি মই খোৱা নাই গোটেই ঘৰৰ কাৰণে আৰু কাতি বিহু বুলি পেলাই তাৰপিছত তই বোলো গাহৰিটো বনা মই ব্লাড দি পেলাই আহি পিনি খাম গতিকে এই তেনেধৰণে মানে আহোঁতে আকৌ স্কুটি চলাই আহিছোঁ গতিকে সেই মৰ সাহটো কৰিছোঁ যে কাৰোবাক সহায় কৰিবৰ কাৰণে এই মানে যিটো আমাৰ কাইণ্ডনেছটো দেখাবৰ কাৰণে নিউ জেনেৰেশ্যনক শিকাবৰ কাৰণে গতিকে ফটো একপি যে আপলোড কৰিছোঁ সেই ফটো কপিৰ পৰা বহুতে যাতে ইনস্পায়াৰ হয় সেইটো কাৰণে কৰা হয় আচলতে এইটো আমি নিজকে দেখাবৰ কাৰণে কোনো ব্লাড ডোনাৰ্ছে ফটো আপলোড নকৰে ফটো আপলোড কৰাৰ মেইন ইছ্যুটো হৈছে যে এই ফটোখন দেখি পেলাই কোনোবা 10 জনে আকৃষ্ট হওক গতিকে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি লিখি থাকিব লাগিব 3.7 মিলিয়ন হৈছে আজি গতিকে আমি কাকো খাতিৰ নকৰোঁ আমি য'ত মন যায় তাতে আমি ব্লাড ডোনেট কৰোঁ আহকচোন যিমান এতিয়া আজি মোৰ গাঁৱৰ মানুহ এজনে ফোন কৰিছে যে ব্লাড লাগে লখিমপুৰত ব্লাড লাগে মই এতিয়া কাক কওঁ সিটোক কৈছোঁ মই নিজে যদি ডেইলি দিব পাৰিলোঁ মই ডেইলি দিলোহেঁতেন আজি গৈ পেলাই মই লখিমপুৰত ব্লাড দিবলৈ গ'লোহেঁতেন কিন্তু এইটো সম্ভৱ নহয় 3 মাহ সময় দিয়ে মেডিকেলৰ ফালৰ পৰা আফটাৰ 3 মান্থছ কিছুমানে 6 মান্থৰ পিছত দিয়ে কিছুমানে এবছৰৰ পিছত দিয়ে গতিকে আমি সকলোৱে আহোচোন সুস্থ থাকোঁ সকলোৱে আপুনি ইউ আৰ ফিজিকেলি ফিট বুলি আমি পৰিচয় দিওঁ আপুনি জানেনে ব্লাড ডোনেট কৰিলে আপোনাৰ কিমানটা টেষ্ট হয় বহুতকেইটা টেষ্ট হয় প্ৰায় 7টা ক'ৰবাত 5টা আপোনাৰ বডি টেষ্ট হয় গতিকে আপোনাৰ সেই বডিটোত এটা ফৰ্মখন চাবচোন তাত এটা টেষ্ট থাকে তাত এটা কলম থাকে যে আপোনাৰ ব্লাডত কিবা বিসংগতি থাকিলে আপোনাক ফোন কৰি জনোৱাটো আপুনি বিচাৰেনে আপুনি ইয়েছ বা হয় তাত টিক কৰিব লাগে
নহয় বুলি ক'লে আপুনি ঠিক কৰিব নালাগে মই এডোখৰতে এটা কথা কওঁ মোৰ ভাইটি এটা আছে মহৰি কেম্পৰ ল'ৰা সি ব্লাড ডোনেট কৰিবৰ কাৰণে মই তাক ইনস্পায়াৰ কৰিছিলোঁ এতিয়া সি ব্লাড ডোনেট কৰিছে নে নাজানো মই তাক আকৌ যোগাযোগ কৰিম এতিয়া আমি এটা টিম বনাওঁ আমি গোগামুখত ধেমাজিত আমি দ্য জুবিন গাৰ্গ ব্লাড ডনাৰ্ছ বুলি এটা টিম বনাম গোগামুখত আৰু মই পুৰণা যিবিলাক মোৰ চিনাকি আছিলে সকলোকে যোগাযোগ কৰিম সকলোকে মই মাতিম যে ব্লাড ডোনেট কৰোঁ আহক আৰু আমি এনেকুৱা নহয় যে আমি কোনোবা এখন মেডিকেলৰ ব্লাড বেংকত আমি জমা কৰি নিদিওঁ দেই আমি সেইটো মিছা কথা আমি কি কৰিম আমি মানুহ ৰেডি ৰাখিম আৰু কাক লাগে আমি সেই জাগাত ব্লাড ডোনেট কৰিবলৈ আমি চেষ্টা কৰিম য'ত লাগে ডিব্ৰুগড় লাগিলে ডিব্ৰুগড় গৈ দি দিব লখিমপুৰ লাগিলে লখিমপুৰ দিব গুৱাহাটী কোনোবা যদি আমাৰ জুবিন গাৰ্গ ব্লাড ডনাৰ্ছ ওলাব তেওঁলোকে গুৱাহাটীত দিব যোৰহাটত ওলালে যোৰহাটত দিব গতিকে আমি তেনেকৈ এটা আৰম্ভ কৰিছোঁ মাকো কৰিছোঁ দ্য জুবিন গাৰ্গ ব্লাড ডনাৰ্ছ জুবিনদাৰ নামত আমি দিম জুবিনদাৰ নামত দিম জুবিনদাই যেনেধৰণে যাৰ যি কাইণ্ডনেছ আমাক শিকাই গ'ল আমি মানুহক হেল্প কৰিবৰ কাৰণে হেল্প এভাৰ হাৰ্ট নেভাৰ বুলি সত্যসাই বাবাই কৈ গ'ল গতিকে আমি সেই আদৰ্শৰে আমি আগবাঢ়ি যাওঁচোন আমি নিউ জেনেৰেশ্যনক কিবা এটা শিকাই থৈ যাওঁচোন আপুনি ব্লাড দিছে ব্লাড দিয়াৰ পিছত আপোনাক কোনোবাই এপ্ৰিচিয়েট কৰক নকৰক ঘণ্টা খাতিৰ নকৰিব কোনোবাই থেংক ইউ কওক নকওক দৰকাৰ নাই মই নিজে ডিব্ৰুগড়ত মই 2000 টকা খৰচা কৰি মই ব্লাড ডোনেট কৰোঁ কোনোবাই থেংক ইউ কওক নকওক পিছত মোক মাত এষাৰ ভালকৈ দিয়ক নিদিয়ক মই এতিয়া পাওঁতে কওঁ মই আমাৰ গাঁৱৰ মই 3 ঘৰ মানুহক মই ব্লাড ডোনেট কৰি দিছোঁ আমাৰ অসমীয়া মানুহৰ কেৰেক্টাৰটো ক'বলগীয়া হৈছে আৰু সেই 3 ঘৰ মানুহ মোৰ লগত আজি বেয়া তেওঁলোকে ভালকৈ মোক মাত বোল নকৰে গতিকে মই এইটো কেয়াৰ নকৰোঁ কাৰণ মই হেল্প কৰি দিছোঁ সেইটো তেওঁলোকে আৰু 10 বাৰ জন্ম ল'ব লাগিব মোক সেই ধাৰ পৰিশোধ কৰিবৰ কাৰণে গতিকে মই এইটো উপায় দাং নামাৰোঁ মোক যে কাইলৈ মোৰ ব্লাড প্ৰয়োজন নহ'ব মোক কোনোবাই দিবলগীয়া নহ'বও পাৰে এইটো মই উপায় দাং নামাৰোঁ বাট তেওঁলোকৰ মেণ্টেলিটিটো চাবলৈ গ'লে মই ক'বলগীয়া হৈছে এই কথাটো যে মই তেওঁলোকক ব্লাড ডোনেট কৰি থৈছোঁ তেওঁ মোক ভৰিত ধৰিব নালাগে মোক ভৰিত ধুৱাব নালাগে কিন্তু এই যে মই ব্লাড ডোনেট কৰিলোঁ ভাই মাত এষাৰ দে এই মাত এষাৰ নিদিলেও আমি একো চিন্তা কৰিব নালাগে আমি দি যাম আমি কৰি যাম দ্য জুবিন গাৰ্গ ব্লাড ডনাৰ্ছ বুলি আমি টিম এটা আৰম্ভ কৰোঁ আৰু মই যিসকলে এই যে ব্লাড বেংক মানে ব্লাড ডনেশ্যন কেম্প পাতে তেওঁলোকক মই কৰজোৰে মানে প্ৰাৰ্থনা কৰিম অনুৰোধ জনাম আপোনালোকে প্লিজ এটা টিম বনাওক আপোনালোকৰ নামতে কৰক আপোনালোকৰ অৰ্গেনাইজেশ্যনৰ নামতে কৰক আপোনালোকৰ যি নাম তাতেই কৰক মই কোৱা নাই যে জুবিন গাৰ্গ ব্লাড ডনাৰ্ছ কৰিব লাগে আপোনালোকে নিজৰ অৰ্গেনাইজেশ্যনক মানে ফ'কাছ কৰিবৰ কাৰণে বা এবছৰ দিন আপোনালোকে শুই থাকে এদিন আপোনালোকে ব্লাড ডনেশ্যনৰ কেম্প এটা পাতে মানুহখিনিক জোৰজবস্তিকে মাতি আনি বা মটিভেট কৰি পেলাই আনে এইটো ভাল কাম কৰে আপোনালোকে যে জীয়াই আছে সংগঠনটো সেইটোক দেখাবৰ কাৰণে আপোনালোকে কৰে কিন্তু মই এইটো আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে সেই একেদিনাই এটা ব্লাড বেংকত জমা দিয়াতকৈ আপোনালোকে মানুহখিনি প্ৰিপেয়াৰ কৰি ৰাখক এটা টিম বনাওক তেওঁলোকৰ ব্লাড গ্ৰুপ তেওঁলোকৰ ফোন নম্বৰছ তেওঁলোকৰ এড্ৰেছ ৰাখক আৰু তেওঁলোকৰ সুবিধা অনুযায়ী আজিকালি ব্লাডৰ কোনো গ্ৰুপৰ প্ৰয়োজন নাই আপোনালোকে এক্সচেঞ্জেবল হয় জানে গতিকে যোনে যেনেকৈ পাৰে বোলে আজি লখিমপুৰত তই দিব যাব পাৰিবি নেকি লখিমপুৰত গৈ দিয়া হওক বোলে তই আজি মানে ডিব্ৰুগড় দিব যাব পাৰিবি নেকি ডিব্ৰুগড় দিয়া হওক আমি লাগিলে ফাণ্ড আমি তেওঁলোকক হেল্প কৰিম যাৰ পইচাৰ অসুবিধা থাকে বোলে ডিব্ৰুগড় যাবৰ কাৰণে অসুবিধা আছে মানে লখিমপুৰ যাবলৈ অসুবিধা আছে লখিমপুৰটো আমাৰ ওলাই যাব কোনোবা ন তেনেধৰণে আমি মানে এটা চিন্তা এটা কৰোঁ গতিকে মই ফোনটো চাইলেণ্ট কৰি লওঁ গতিকে এইখিনি কথা ক'বলৈ মই আজি লাইভলৈ আহিছিলোঁ গতিকে আমি এই এটা আৰম্ভ কৰোঁ ব্লাড ডনেশ্যন মোক অভিজিত সেনে চাই আছে অভিজিতৰ লগত কথা পাতিছিলোঁ মই অভিজিতে কৈছিলে তেনেকৈ অভিজিত আমি আৰম্ভ কৰোঁ আমি সিদিনা খোজকাঢ়ি থাকোঁতে কথা পাতিছিলোঁ গতিকে অভিজিতে মোক হেল্প কৰিব মোৰ শৈশৱৰ বন্ধু আমি একেলগতে হায়াৰ ছেকেণ্ডেৰী পঢ়া তো অভিজিতৰ লগত কথা হৈছে এনেকৈ ধৰণে আমি আৰু আমাৰ যিকেইটা ব্লাড ডনাৰ্ছ আছিলে ললিত শইকীয়া দা আছিলে গগনাবাদ আৰু ব্লাড 3জনে দিছিলোঁ দেই মই কৈ দিছোঁ 4জন আছিলে 5জনী আছিলে চৰি মেঘালী ফুকন মোৰ ভতিজী ৰঞ্জিতা ফুকন মোৰ ভতিজী ললিত শইকীয়া মোৰ দাদা আৰু মোৰ বন্ধু কুশল দাসে মই ফোন কৰাৰ লগে লগে ফাৰ্ষ্ট টাইম সি ডিব্ৰুগড়ত ব্লাড দিছে ললিত দাইবোৰৰ আগৰ পৰাই দিয়ে গতিকে আমি আকৌ আৰম্ভ কৰোঁ ললিত দা কুশল আৰু মোৰ ভতিজা ছোৱালীকেইজনী মোৰ এজনী ছোৱালী এটা মানে চৰাইদেউত থাকে যদি কেনেবাকৈ চৰাইদেউৰ ওচৰত ক'ৰবাত ব্লাড লাগে আপোনালোকে
আমাক ক'ব 3 মাহৰ মূৰে মূৰে আৰু তাইক দেখাই পেলাই আমি আৰু 10 জনক আমি লৈ আহোঁ গতিকে ৰঞ্জিতাইটো দিয়ে থাকে তাই নিজে মানে গা বেয়া হৈ যায় তথাপিও দিয়ে ইমানেই মানে কাইণ্ডনেছ মানুহক হেল্প কৰাৰ গতিকে অভিজিতক মই ৰিকুৱেষ্ট কৰিম তোমালোকৰ ফালৰ পৰা কেইটামান ল'ৰা আমি ৰেডি কৰি ৰাখিম হা আমি এনেকুৱা নহয় যে আমি একেবাৰে কোনোবা এটা মেডিকেল ব্লাড বেংকত আমি জমা দিম তেনেকুৱা নকৰোঁ আমি মানুহ ৰেডি ৰাখিম য'ত লাগে আজি লখিমপুৰত মোক অলপ আগত ফোন কৰিছে মোৰ বেয়া লাগিছে এই দুদিনৰ আগত মোক ফোন কৰিছে বোলে ডিব্ৰুগড়ত ব্লাড লাগে মোৰ বেয়া লাগিছে মই মেনেজ কৰিব পৰা নাই দুলুল আহন বুলি মোৰ লগৰ এটা আছে ৰক্তধাৰা মানে সি চাগে নাৰায়ণপুৰৰ নেকি তাক মই ফোন কৰোঁ সি মেনেজ কৰে বহুত ভাল ল'ৰা গতিকে তাত টিম হিউমেনিটি বুলি আছে তেওঁলোকে বহুত হেল্প কৰি আছে বহুত দিনৰ পৰা বহুত ডাঙৰ এটা টিম হয় গতিকে তেওঁলোকেও কৰি আছে এইটো কাম গতিকে মইতো কৰি আছো মোৰ দিছ ইজ মাই 11th টাইম যোৱা 19 তাৰিখে যে মই দিছোঁ মোৰ 11th টাইম 11 বাৰ হৈছে গতিকে মোৰ টাৰ্গেট আছে 50 বাৰ মই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকেও আহক আগবাঢ়ি আমি ব্লাড ডোনেশ্যন এটা টিম ষ্টাৰ্ট কৰোঁ জুবিন গাৰ্গ দ্য জুবিন গাৰ্গ ব্লাড ডনাৰ্ছ বুলি আমি আৰম্ভ কৰোঁ আৰু অসমৰ প্ৰতিটো কোণে কোণে আমি নিজে নিজে লিডাৰ হৈ পেলাই নিজে নিজে আমি মানুহক ইনস্পায়াৰ কৰি আমি এটা গ্ৰুপ বনাম হোৱাটছআপ গ্ৰুপ সকলোৱে বনাওক সেইটো গ্ৰুপত আপোনালোকে সেই ল'ৰাখিনিক সেই ছোৱালীখিনিক সেই মানুহখিনিক এড কৰক আৰু আপোনালোকৰ আৰু লগতে মই এটা কথা কৈ দিওঁ আমাৰ মানুহৰ মনত এটা খুব এটা নিগেটিভ চেঞ্চ আছে যে নিজৰ ব্লাডখিনি গুচি গ'লে অসুবিধা হয় মই দেখোন 19 তাৰিখে ব্লাড দিছোঁ গতিকে মোৰ ব্লাড হিমগ্ল'বিনৰ পৰিমাণ 12 পইণ্ট কিবা এটা আছিলে গতিকে আজি মোক যিজনে ফোন কৰিছে তেওঁৰ 2 পইণ্ট কিমান এটা আছে তথাপিও তেওঁ জীয়াই আছে কিন্তু গতিকে আমি সেই ব্লাডৰ কাৰণে আমি চিন্তা কৰিব নালাগে আমাৰ 3 মাহৰ ভিতৰত ৰিকভাৰী হৈ যায় সেই 350 ml দিয়ে 350 ml 300 ml পেচেণ্টলৈ যায় 50 ml টো লেবৰেটৰীলৈ যায় মানে হেৰি টেষ্টিঙৰ কাৰণে গতিকে আমি এটা টিম আৰম্ভ কৰোঁ সেই 350 ml আমাৰ 10-15 মিনিটত আমি দিব লাগে আমি অকণমান নিজকেই মানসিকভাৱে আমি প্ৰিপেয়াৰ কৰোঁ আমি আগবাঢ়ি আহোঁ আমি এনেকুৱা এটা টিম আৰম্ভ কৰোঁ যিটো টিম এভৰি ডে এভৰি 24/7 days ৰেডি থকা এটা টিম আমি আৰম্ভ কৰোঁ যাতে য'ত ব্লাড লাগে যাকেই লাগে আমি ব্লাড ডোনেট কৰিম এইখিনি আছিলে গতিকে শেষত জমনি এটা দেখাই দিওঁ মই চুলিখিনি খুলি পেলাই চুলিখিনি জুবিন দাৰ এটা ভিডিঅ' পাইছিলোঁ চুলি আল বাল হৈ গৈছে চুলিখিনি আল বাল হৈ গৈছে পলিটিক্স কৰি পেলাই মোৰো একেই অৱস্থা গতিকে থেংক ইউ জুবিন দাই ন্যায় পাব লাগিব মই শেষত জয় জুবিন দা কেমেৰাটো এনেকৈ কৰি পেলাই দেখাই দিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় জুবিন দা